হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেল আছামিজ পাকঘৰলৈ। আজি মই অসমীয়া সমাজত অতি জনপ্ৰিয় এটা ৰেচিপি লৈ আহিছোঁ, পদিনাৰ চাটনি ৰেচিপি। এই ৰেচিপিটো চাই আশা কৰিছোঁ আপোনালোকে ভাল পাব, যিহেতু পদিনাৰ বহুতো উপকাৰিতা আছে। আপোনালোকে হয়তো জানেই পদিনা খোৱাৰ পৰা কি কি উপকাৰিতা আমি লাভ কৰিব পাৰোঁ। পদিনাটো আমি খাবই লাগে, আমাৰ শৰীৰৰ বাবে পদিনা খুব বেছি উপযোগী। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণলৈকে চাব। পদিনা চাটনি খাই বেয়া পোৱা মানুহ হয়তো খুব কমেই আছে। পদিনাৰ পাত পিহি তাৰ প্ৰলেপ মুখত লগালে বা তাৰ ভাপ ল'লে শাল মইনা, বিভিন্ন দাগ, মুখত পৰা বৰ্ধিত বয়সৰ চাপ আদি নোহোৱা হয়। আপোনালোকে হয়তো জানে পদিনাৰ আৰু বহুতো গুণ আছে, যিটো আমি কৈ শেষ কৰিব নোৱাৰোঁ। তথাপিও মই পদিনাৰ কেইটামান গুণৰ বিষয়ে ক'ম বাৰু, কিন্তু এতিয়া প্ৰথমে ভিডিঅ'টো চাই লওঁ। চাটনিৰ এই ৰেচিপিটো বনাবলৈ মই লৈ ল'লোঁ এটা মিক্সি জাৰ, আৰু ইয়াতে লৈ লৈছোঁ মই পদিনা মই এমুঠি লৈ লৈছোঁ। পদিনাখিনি মই ভালদৰে ধুই চাফা কৰি লৈছিলোঁ। আৰু এতিয়া মই ইয়াত দি দিলোঁ অলপ ধনিয়া পাত। পদিনা চাটনিখনত অলপ ধনিয়া পাত দিলে খাবলৈ বেছি ভাল লাগে। আৰু দি দিলোঁ এয়া মান ধনিয়া পাত আৰু মান ধনিয়াখিনি মই অলপ সৰুকৈ কাটি লৈছিলোঁ। মান ধনিয়া আৰু ধনিয়া পাতখিনি দিলে পদিনাৰ চাটনিৰ টেষ্ট বেছি ভাল হ'ব, সেয়ে মই মান ধনিয়া আৰু ধনিয়া পাত এড কৰি দিলোঁ। আৰু লগতে দি দিলোঁ 3 ফুট নহৰুৰ বাকলি মই গুচাই লৈছোঁ। আৰু এতিয়া দি দিলোঁ এটা পিঁয়াজৰ 4 ভাগৰ এভাগ মই কাটি দি দিছোঁ। পিঁয়াজ নিদিলেও একো কথা নাই, পিঁয়াজটো আপোনালোকে স্কিপ কৰিব পাৰে। আৰু দি দিলোঁ মই ইয়াত 6-7টামান কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছিলোঁ মই। যিহেতু চাটনিত অকণমান জ্বলা হ'লে খাবলৈ বেছি ভাল লাগে, সেয়ে মই অলপ সৰহকৈ জলকীয়া দি ল'লোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী জ্বলা বেছি খালে দি ল'ব বেছিকৈ, আৰু যদি কম খায় কমকৈ জলকীয়া এড কৰি দিব। চাটনিত যিহেতু জ্বলা অলপ বেছিকৈ দিলে ভাল লাগে। আৰু এইফালে এড কৰি দিলোঁ সোৱাদ অনুসৰি নিমখ আৰু 1 চামুচ গোটা জিৰা। আৰু দি দিলোঁ আধা ফাল নেমু, মই নেমু ৰসখিনি চেপি দিম। নেমু ৰস কিন্তু আপোনালোকে চাটনিখনত দিবই, স্কিপ নকৰিব। নেমু ৰস দিলেহে চাটনিখন খাবলৈ বেছি সোৱাদ লগা হয়, সেয়ে নেমু ৰস স্কিপ নকৰিব। আৰু মই ইয়াত অলপ পানী এড কৰি দিছোঁ, যিহেতু পিচিবলৈ পানী লাগিব। আৰু পানীখিনি দি মই এতিয়া ঢাকন মাৰি পিচি আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, পিচি আনিলোঁ মই। এয়া দেখিছেনে কিমান ধুনীয়া মিহি হৈছে, আৰু খাবলৈ খুব বেছি ভাল লাগে। এই চাটনিখন আপুনি ৰুটিৰ লগত, পৰঠাৰ লগত, পুৰিৰ লগত, নাইবা চিঙৰাৰ লগতো খাবলৈ ভাল লাগে, ভাতৰ লগতো খাই বহুত বেছি ভাল লাগে। হঠাতে যদি পেট বিষায় তেতিয়া পদিনাৰ ৰস খালেও পেটৰ বিষ ভাল হয়। আৰু যদি কাহ হয় তেন্তে পদিনাৰ পাত মিহলাই চাহৰ লগত খালে, নিমখ দি খালে আৰাম পোৱা যায়। পদিনাৰ ৰসৰ সৈতে মৌজোল মিহলাই সেৱন কৰিলেও চৰ্দি, পানী লগা, জ্বৰ আদি ৰোগো উপশম হয়। লগতে নিমনিয়াৰ দ্বাৰা দেখা দিয়া লক্ষণসমূহ নষ্ট হৈ যায়। পদিনা পাত মিহলাই তৈয়াৰ কৰা চাহ খালে ছালৰ বিকাৰ আৰু পেটৰ সকলো সমস্যা নাশ হয়। পদিনাৰ ৰস ঘৰৰ চাৰিওফালে ছটিয়ালে কি হয় জানেনে? মহ, মাখি, পৰুৱা আদি পলাই যায়। গতিকে পদিনা আমি ব্যৱহাৰ কৰিব লাগে, পদিনা আমি খাবও লাগে। পদিনা যদি আমি নিয়মিতভাৱে খাব পাৰোঁ তেন্তে আমাৰ শৰীৰৰ বাবে খুব বেছি ভাল হয়। আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পাইছে মোৰ আছামিজ পাকঘৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু নিজৰ বন্ধু-বান্ধৱী আৰু নিজৰ পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে সামৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।